বাংলাদেশত হাহাকাৰ বঙাইগাঁও আৰু কোকৰাঝাৰৰ কেইবাগৰাকীও পুৰুষ মহিলাৰ অসমলৈ উভতি আহিব বিচাৰিও আহিব পৰা নাই তেওঁলোক। উল্লেখ্য যে কিছুদিন পূৰ্বে বিদেশী ন্যায়াধিকৰণে বাংলাদেশী বুলি কেইবাগৰাকীও পুৰুষ মহিলাক অসমৰ বিভিন্ন ডিটেনশ্যন কেম্পৰ পৰা পুছবেক কৰিছিল আৰু বিএছএফে গোলকগঞ্জ ভাৰত বাংলাদেশ সীমান্তৰে কেইবাজনো পুৰুষ মহিলাক পুছবেক কৰিছিল আৰু আটাইকেইজনৰ নিশাৰ ভাগত পুছবেক কৰা হৈছিল। পুৱা কুৰিগ্ৰামৰ গুলেৰহাট আৰু কচাকাটাত আটাইকেইজনকে বৰ্ডাৰ গাৰ্ড বাংলাদেশে আটক কৰিছে আৰু ইয়াৰ মাজতে আছে 3 পুৰুষ আৰু 6 গৰাকীকৈ মহিলা। বৰ্ডাৰ গাৰ্ড বাংলাদেশে আটক কৰে যোগীখোপাৰ মালেগড়ৰ সাহেৰ আলীক আৰু বাকী পুৰুষ মহিলাসকলৰ ভিডিঅ' চাই কোকৰাঝাৰ জিলাৰ বুলি ইতিমধ্যে অনুমান কৰা হৈছে বুলি উল্লেখ কৰিছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে বাংলাদেশত এই হাহাকাৰ হৈ পৰিছে এতিয়া বঙাইগাঁও আৰু কোকৰাঝাৰৰ কেইবাগৰাকীও পুৰুষ মহিলাৰ, কিয়নো অসমলৈ উভতি আহিব বিচাৰিও যেন উভতি আহিব পৰা নাই তেওঁলোক। কিয়নো উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বিদেশী ন্যায়াধিকৰণে বাংলাদেশী বুলি কেইবাগৰাকীও পুৰুষ মহিলাক অসমৰ বিভিন্ন ডিটেনশ্যন কেম্পৰ পৰা পুছবেক কৰিছিল আৰু বিএছএফে গোলকগঞ্জ ভাৰত বাংলাদেশ সীমান্তৰে কেইবাজনো পুৰুষ মহিলাক পুছবেক কৰিছিল আৰু এতিয়া আটাইকেইজনকে নিশাৰ ভাগতে পুছবেক কৰা হৈছিল। ৰাতিপুৱা কুৰিগ্ৰামৰ গেলেৰহাট আৰু কচাকাটাত আটাইকেইজনকে বৰ্ডাৰ গাৰ্ড বাংলাদেশে ইতিমধ্যে আটক কৰিছে আৰু ইয়াৰে মাজত আছে 3 গৰাকীকৈ পুৰুষ লগতে 6 গৰাকীকৈ মহিলা। বৰ্ডাৰ গাৰ্ড বাংলাদেশে ইতিমধ্যে আটক কৰিছে যোগীখোপাৰ মালেগড়ৰ সাহেৰ আলী নামৰ লোকজনক আৰু বাকী পুৰুষ মহিলাসকলৰ ভিডিঅ' চাই কোকৰাঝাৰ জিলাৰ বুলি ইতিমধ্যে অনুমান কৰা হৈছে আৰু ইয়াকে কেন্দ্ৰ কৰি এতিয়া এক হাহাকাৰ অৱস্থা হোৱা দেখিবলৈ পোৱা গৈছে, যিহেতুকে তেওঁলোকে উভতি আহিব বিচাৰিও এতিয়া যেন উভতি আহিব পৰা নাই আৰু ইয়াৰ বাবে এতিয়া যেন দিক বিদিক হেৰুৱাই পেলাইছে এইসকল লোকে। বাড়ি কোথায়? বাড়ি আসাম। আসামের কোথায়? আসাম আপনারা চিনবেন না তো? বলেন চিনবো বলে। গোয়ালপাড়া ডিস্ট্রিক্ট আছে না, গোয়ালপাড়া থেকে উত্তরে 3 গুণা 3য় খণ্ড আমার বাড়ি। 3 গুণা 3য় খণ্ড বাড়ি। আচ্ছা আচ্ছা আচ্ছা, পোস্ট অফিস মালেগড়, থানা যোগীখোপা, জেলা বঙাইগাঁও। এই আসলেন কিভাবে, এখানে কেন আসলেন? এটা যেমন আসামের মানুষ এটা আঙ্গেরে ঢেলে দিছে, ঢেলে দেওয়ার পরে আমরা এখন কুতি আসি কুতি না আসি, আমরা কিছু গোলাপ ধান্দা করে গেলাম গা, জঙ্গলের মধ্যে নামা দিছিল আঙ্গেরে। হ্যাঁ, তো ওই পাগারের মধ্যে পরে উবোধা পরে গেলাম গা, জীবনে আসি নাই, জায়গা দিই নাই কিছু না, আমরা কেমন করে আমরা কি করি বাজে ওখানে ওদিকে আম গাছতলা রাত্রেবেলা যেমন 12টা এই টাইম এরকম হয়েছে আর কি। আমি ব্যক্তি মিলা ওইখানে থাকলাম, থাইকা বাদে সকালে ওই মসজিদ ঘরে গেলাম।